তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোদীয়ে। প্ৰথম কাম হিচাপে প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ ফাইলত স্বাক্ষৰ নৰেন্দ্ৰ মোদীৰ। জৱাহৰলাল নেহৰুৰ পিছত ক্ৰমাগত তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰিলে দেওবাৰে। मैं नरेंद्र दामोदर दास मोदी ईश्वर की शपथ लेता हूं कि मैं विधि द्वारा स्थापित भारत के संविधान के प्रति सच्ची श्रद्धा और निष्ठा रखूंगा। দেওবাৰে শপত গ্ৰহণৰ পিছত সোমবাৰে পুৱাই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হৈ দায়িত্বভাৰ গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোদীয়ে। দায়িত্বভাৰ গ্ৰহণ কৰিয়েই প্ৰথমে প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ ফাইলত স্বাক্ষৰ নৰেন্দ্ৰ মোদীৰ। প্ৰধানমন্ত্ৰী কিষাণ নিধি আঁচনিৰ 17 সংখ্যক কিস্তি মুকলি কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই আঁচনিৰ জৰিয়তে লাভান্বিত হ'ব দেশৰ 9.3 কোটি কৃষক পৰিয়াল। এই আঁচনিৰ বাবে আবণ্টন কৰা হৈছে মুঠ 20,000 কোটি টকা। ইফালে এনডিএ মিত্ৰজোঁটৰ চৰকাৰৰ মাজৰ পৰা মোদী কেবিনেট গঠনৰ বাবে কাকো নকৰিবা বঞ্চিত ভগাই দিবা কিঞ্চিত কিঞ্চিত নীতি লোৱাৰ বাবে পাখি কটা গ'ল কেইবাগৰাকীও পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী তথা হেভিৱেট নেতাৰ। পাখি কটা যোৱা নেতাৰ তালিকাত প্ৰথমেই নাম আছে পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰৰ। হিমাচলৰ হামিৰপুৰৰ পৰা ক্ৰমাগত পঞ্চমবাৰলৈ সাংসদ নিৰ্বাচিত হলেও এইবাৰ মোদীৰ কেবিনেটত স্থান লাভৰ পৰা বঞ্চিত হল পূৰ্বৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰীগৰাকী। ঠিক একেদৰে চৰ্চাত থাকিও স্থান লাভৰ পৰা বঞ্চিত হল নীতিশ কুমাৰৰ ব্লু আইড বয় জেডিইউ নেতা সঞ্জয় ঝা। তাৰ পৰিৱৰ্তে কপাল ফুলিল ৰাজীৱ ৰঞ্জন সিং ওৰফে লল্লন সিঙৰ। পূৰ্বৰ কাৰ্যকাল আধাতে সামৰিব লগা হলেও এইবাৰ প্ৰত্যাৱৰ্তন আশা কৰিছিল ৰবিশংকৰ প্ৰসাদে, কিন্তু অৱশেষত সেয়া নহল। একেদৰে মোদী কেবিনেটত পূব দিল্লীৰ হৰ্ষ মলহোত্ৰাৰ স্থান লাভৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ সপোন আধৰুৱা হল ভোজপুৰী নেতা তথা উত্তৰ পূব দিল্লীৰ সাংসদ মনোজ তিৱাৰীৰ। সমান্তৰালভাৱে মোদী কেবিনেটত ৰাজনাথ সিং, হৰদীপ সিং পুৰী, জয়ন্ত চৌধুৰী, জিতিন প্ৰসাদকে আদি কৰি স্থান লাভ কৰিলে উত্তৰ প্ৰদেশৰ 9 গৰাকী সাংসদে। নীতিন গাডকাৰী, পীযুষ গোৱেল, প্ৰতাপ ৰাও যাদৱ, ৰামদাস আথাৱালেকে আদি কৰি মহাৰাষ্ট্ৰৰ 6 সাংসদে স্থান লাভ কৰিলে মোদী মন্ত্ৰীসভাত। মধ্যপ্ৰদেশৰো 6 গৰাকী নেতাই লাভ কৰিলে মোদী কেবিনেটত স্থান। ইয়াৰে মাজত আছে শিৱৰাজ সিং চৌহান, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ, জ্যোতিৰাদিত্য সিন্ধিয়া আদিৰ নাম। নিৰ্মলা সীতাৰমণ, SD কুমাৰাস্বামী, প্ৰহ্লাদ যোশীয়ে কৰ্ণাটকৰ পৰা স্থান লাভ কৰিলে মোদী মন্ত্ৰীসভাত। বিহাৰৰ জিতন ৰাম মাঝি, লল্লন সিং, গিৰিৰাজ সিং, চিৰাগ পাছোৱান সহ 8 গৰাকী নেতাৰ নাম আহিল মোদী কেবিনেটত। অমিত শ্বাহ, জেপি নাড্ডা, S জয়শংকৰকে আদি কৰি গুজৰাটৰ 6 গৰাকীকৈ নেতাই আসন সলনি কৰিব মোদী কেবিনেটত। একেদৰে অন্ধ্ৰপ্ৰদেশৰ 3 গৰাকী, ৰাজস্থানৰ 4 গৰাকী, ঝাৰখণ্ডৰ 2 গৰাকী, হাৰিয়ানাৰ 3 গৰাকী, ওড়িশাৰ 3 গৰাকী, কেৰালাৰ 2 গৰাকীকৈ সাংসদে স্থান লাভ কৰিছে মোদী মন্ত্ৰীসভাত। উত্তৰাখণ্ড, পাঞ্জাৱ, অৰুণাচল প্ৰদেশ, জম্মু কাশ্মীৰ আৰু গোৱাৰ 1 গৰাকীকৈ নেতাই আসন সলনি কৰিব মোদী কেবিনেটত। তেলেংগানা আৰু পশ্চিমবংগৰ 2 গৰাকীকৈ মন্ত্ৰী থাকিব নতুন মন্ত্ৰীসভাত। অসমৰ হৈ সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাই আসন সলনি কৰিব মোদী কেবিনেটত। এনেদৰেই ভাগ বাটোৱাৰাৰ মাজেৰে মোদী কেবিনেট গঠন হলেও সমস্যাৰ সৃষ্টি হৈছে লোকসভাৰ অধ্যক্ষৰ আসনখনক লৈ। লোকসভাৰ অধ্যক্ষৰ আসনখনক লৈ এনডিএৰ সহযোগী দল TDP আৰু জেডিইউৰ মাজত লাগিছে অৰিয়াঅৰি। কিন্তু অৱশেষত শেষ হাঁহি মাৰিব কোনে সেয়াহে হ'ব লক্ষণীয়। নেশ্যনেল ডেস্ক, প্ৰতিদিন টাইম।